উদবাৰীস্থিত ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ 100% উত্তীৰ্ণৰে সফলতাৰ ধাৰা অক্ষুণ্ণ। জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এক সুকীয়া শৈক্ষিক বাতাবৰণ সৃষ্টিৰে 2005 চনত সংখ্যালঘু অধ্যুষিত অঞ্চল উদবাৰীত স্থাপিত হোৱা অসমীয়া মাধ্যমৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 100% উত্তীৰ্ণৰে এই বৰ্ষত অঞ্চলটোত শৈক্ষিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 57 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত এজন ছাত্ৰৰ ডিষ্টিংশ্যন, 7জন ছাত্ৰৰ ষ্টাৰ নম্বৰ প্ৰাপ্তিৰে প্ৰথম বিভাগত 25, দ্বিতীয় বিভাগত 23 আৰু তৃতীয় বিভাগত 9 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে মুঠ 38টা বিষয়ত লেটাৰ নম্বৰেৰে উচ্চতৰ মাধ্যমিক শাখাত সৰ্বশ্ৰেষ্ঠ ফলাফল প্ৰদৰ্শন কৰিছে বুলি বিদ্যালয়ৰ অধ্যক্ষ শফিকুল ইছলাম আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মিণ্টু বৰদলৈয়ে জানিবলৈ দিয়ে। কিনে কওকচোন এই মুহূৰ্তত। আজি সঁচাই ভাল লাগিছে, ধাৰাবাহিকভাৱে আমাৰ ফলাফল খুব ভাল হৈ আছে। এনেকৈ আমি মেট্ৰিকত 100% ফলাফল দেখাইছোঁ। 100% ফাৰ্ষ্ট ডিভিজন আছিলে, কিন্তু আমাৰ হায়াৰ ছেকেণ্ডেৰীত হৈছে 100% ফাৰ্ষ্ট ডিভিজন হোৱা নাই। ৰিজাল্ট ভাল হৈছে। ডিষ্টিংশ্যন 1জন, ষ্টাৰ 7জন, প্ৰথম বিভাগ পাইছে 25 জনে, দ্বিতীয় বিভাগ পাইছে 23 জনে। 100% ফলাফল হৈছে 7জনে থাৰ্ড ডিভিজন পাইছে। মই ক'ব বিচাৰিছোঁ আমাৰ একাডেমিকটো পৰ্যায়ক্ৰমে ভাল হৈ আছে। যদিও কৰোণাৰ কাৰণে অলপ অসুবিধা হৈছিলে, কৰোণাৰ পিছত এতিয়ালৈকে পৰ্যায়ক্ৰমে ভাল। আমাৰ বিজ্ঞান শাখা যোৱা বছৰ আৰম্ভ হৈছিল। যোৱা বছৰ 72 ছাত্ৰ ছাত্ৰী আছিলে, এইবাৰ 86 হৈছে ছাত্ৰ ছাত্ৰী। পৰ্যায়ক্ৰমে আমি আগবাঢ়ি গৈ আছোঁ। অহা বছৰ যিটো বিজ্ঞান শাখাৰ ফলাফল হ'ব আশাবাদী মই। আমাৰ 57 কেণ্ডিডেট ক্লাছ 12 ছায়েন্সত আছে। 57 ষ্টুডেণ্টেই ফাৰ্ষ্ট ডিভিজন পাব। ষ্টাৰ ডিষ্টিংশ্যনৰ কোনো কথাই নাই, লেটাৰ থাকিবই। আমি খুব সেইধৰণে প্ৰস্তুতি চলাই আছোঁ। হয়, এই উদবাৰী চিঙাৰী অঞ্চলত এটা যি অসামাজিক কাৰ্যকলাপ হয় তাৰ মাজতে আপোনালোকে এটা ভাল সুন্দৰ ধাৰা ভাল সুন্দৰ ধাৰা মানে তাৰ ক'বলৈ গ'লে মই ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 10:30 বজালৈকে স্কুলত থাকোঁ। আমাৰ হোষ্টেলৰ ব্যৱস্থা আছে। আমাৰ বৰ্তমান হোষ্টেলত 58 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু ৰাতিও ক্লাছৰ ব্যৱস্থা আছে। যিখিনি দুৰ্বল ল'ৰা ছোৱালী সেইখিনিক আমি ইয়াতে ৰাখোঁ। শিক্ষক ৰাতি 10:30লৈকে শিক্ষক থাকে। শিক্ষক থাকি আমি ছাত্ৰ ছাত্ৰীক মানে ভাল এটা পৰিৱেশ দি কেনেদৰে আমি আগবঢ়াই নিব পাৰোঁ সেইটো যত্ন কৰা মতে ফলাফল আমি পাই আছোঁ। এতিয়া কেন্দ্ৰীয় চৰকাৰ শিক্ষা বিভাগে নতুন শিক্ষানীতি ঘোষণা কৰিছে। এতিয়া আপোনালোকে প্ৰস্তুতি কেনেকুৱা কৰিছে আগন্তুক শিক্ষাবৰ্ষ? আগন্তুক শিক্ষাবৰ্ষ যেনেকৈ আমি গাইডলাইন পাই আছোঁ সেইমতে আমি আগবাঢ়ি গৈ আছোঁ। যেনেখন অৰ্ডাৰ আহিছে চেবাই অহা যিটো ফাইনেল পৰীক্ষা হ'ব MCQ চিৰিজ হিচাপে আমি চিৰিজ হিচাপে আগবাঢ়ি আছোঁ। মানে চৰকাৰৰ লগত আমি আছোঁ। যেনেকৈ আমি নীতি নিৰ্ধাৰণ পাই আছোঁ সেইমতে আমি আগবাঢ়ি গৈ আছোঁ। আমাৰ ধাৰা পৰ্যায়ক্ৰমে ভাল হ'বই। আৰু এতিয়া এডমিশ্যনবিলাক কেনেকুৱা হৈ আছে? এডমিশ্যন আমাৰ ইতিমধ্যে বিজ্ঞান শাখাত 86জন নামভৰ্তি কৰিছে। ক্লাছ নিয়মিতভাৱে পাঠদান চলি আছে। কলা শাখাতো ছাত্ৰ ছাত্ৰী হৈছে 76জন, নিয়মিতভাৱে পাঠদান চলি আছে। আমি 2 মে তাৰিখৰ পৰা পাঠদান আৰম্ভ কৰিছোঁ। এইবছৰতকৈ অহা বছৰ আৰু ভাল হ'ব? আৰু ভাল হ'ব। এইবছৰ যদিও ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন অহা বছৰটো গেৰাণ্টি আছে কোনো ষ্টুডেণ্ট ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন নাপায়, 100% প্ৰথম বিভাগ পায়। ইতিমধ্যে শিক্ষা সংসদে শীৰ্ষস্থান কৰ্তন কৰিছে, এই সম্পৰ্কে এই সম্পৰ্কে মই বিশেষ মন্তব্য দিব লগা নাই। যিহেতু চৰকাৰীভাৱে যিটো সিদ্ধান্ত লৈছে সেইটো সিদ্ধান্ত আমি মানি ল'বলৈ প্ৰস্তুত। কিন্তু এটা কথা সঁচা, যদি শীৰ্ষস্থান বা তেনেকুৱা পজিশ্যন থকা হ'লে ছাত্ৰ ছাত্ৰীৰ অলপ ইচ্ছুকতা বাঢ়িলেহেঁতেন। যদি বিভাগে এইটো কৰ্তন কৰিছে সেইটো মই ক'বলগীয়া বিশেষ মন্তব্য নাই।